আপোনালোকে এই সংস্থাটোৰ সদস্য পদ ল'বৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰচেছ আছে? পদ ল'বৰ কাৰণে যিখিনি নিয়ম মাফিক টকা দিব লাগে জমা দিছে, মই সেইটোহে কৈছোঁ যে সেইটো কিয় তেওঁলোকে অৱহেলা কৰিছে। মই এটা কথা কিন্তু খাটাং যে অসম অলিম্পিক সংস্থানে ভালকৈ বুজি লওক যে কালাৰী পায়াটটো কি। কালাৰী পায়াটটো সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ মন কী বাতত ইমান সুন্দৰ মন্তব্য দিছে আৰু কৈছে যে এইটো এটা অতি উৎকৃষ্ট আমাৰ ঐতিহ্য পৰম্পৰাৰ খেল। তাৰপিছত মই ভাবোঁ যে কেতিয়াও আমাৰ সমস্যাটো প্ৰদৰ্শনীমূলক খেলতে আবদ্ধ হৈ নাথাকিলেহেঁতেন। গতিকে মই প্ৰথমতেই আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বক মই দোষাৰোপ কৰিছোঁ। মাননীয় সদনত মই দৃষ্টি আকৰ্ষণ কৰিছোঁ এটা কাৰণেই যে সদনৰ প্ৰত্যেকগৰাকী সদস্যই গম পালে যে কালাৰী পায়াটটো কি। আনকি তাৎপৰ্যপূৰ্ণভাৱে আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই মোক নিজে আহি পেলাই কৈছে যে দাদা মই এই খেলবিধক মই লৈ যাম। মই আজিহে গম পালোঁ কালাৰী পায়াটটো কি। মোৰ প্ৰশ্নটো আছিল এনেকুৱাহে আচলতে, মই যিহেতু নিজে এখন শাসনাধিষ্ঠ দলৰ মানুহ, যে আমাৰ ল'ৰা ছোৱালীসকলক আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াও ট্ৰেইনত নপঠিয়ায়। বাকীবিলাক কিন্তু প্ৰদৰ্শনীমূলকে হওক বা আমাৰ অন্যান্য ক্ষেত্ৰতে হওক, তেওঁলোকক কিন্তু মই যিমান দূৰ কেইটামানৰ কথা মই জানো যে তেওঁলোকক পঠিয়াইছে বিমানত। প্ৰথম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, কৰি পেলাই তেখেতসকলে 9টা পদক আজুৰিবৰ কাৰণে সমৰ্থ হৈছে। এইবাৰ 16টা আজুৰিছে, কিন্তু প্ৰদৰ্শনীমূলক হোৱাৰ কাৰণে সেই হতভগীয়া বুলি মই কৈছোঁ, তেওঁলোকে নাজানে বৰ বেছি যে সেইখিনি ছাত্ৰ ছাত্ৰীৰ গাত কোনো দুখ নাই। শিক্ষকৰ মোৰ সতীৰ্থ, মই জানো আজি বহু বছৰ আগৰ পৰাই মই জানো। আচলতে চাবলৈ গ'লে গোটেই বিষয়টো যেতিয়া খৰখেদাকৈ পঠিয়াবলগীয়া হ'ল, তেতিয়াও তেখেতে অন্ততঃ যোগাযোগ কৰি পেলাই দাদা এইটো হৈছে, আমি এনেকৈ পঠিয়াই দিয়া। কাৰণ মই দেখিছোঁ কি যে পঠিওৱা হোৱাই নাছিল। মই প্ৰশ্নত কৰিছোঁ ঠিকেই, কিন্তু মই কেতিয়াও দোষাৰোপ কাকো কৰা নাই। কিন্তু চাবলৈ গ'লে কিন্তু তেখেতসকলে যিসকল সংস্থানে এই গুৰুত্বপূৰ্ণ দিশটোত মই অৱহেলা কৰা বুলি ক'ম। কাৰণ শেষ মুহূৰ্তত কিয় পঠিয়াবলগীয়া হ'ল? সমমৰ্যাদা দিয়া নাই নেকি অসম অলিম্পিক সংস্থাই? আপুনি এনেকুৱা ধৰণৰ এটা প্ৰশ্ন উত্থাপন ঠিক তেনেকুৱা এটা ভাৱেইতো আহি যায়। পাপু খানে কষ্ট কৰিছে, পাপু খানৰ কাৰণেইতো আজি কালাৰী পায়াটটো তেওঁ গুৰু হয়, বহুতৰ তেওঁ গুৰু। মই যিমানটো দেখিছোঁ যে যিমানখিনি কষ্ট কৰিছে তেওঁ সতীৰ্থসকলে, সেই কষ্ট কৰাৰ কাৰণেতো আজি আমি ফলটো পাইছোঁ। নমস্কাৰ, গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰত্যেক দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে সন্মানীয় বিধায়ক, লগতে অসম কালাৰী পায়াট সন্থাৰ সন্মানীয় সভাপতি, তেখেত সকলোৰে পৰিচিত এগৰাকী ব্যক্তি, ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আমি নেশ্যনেল গেমছৰ কথা পাতিম, লগতে অসমৰ কালাৰী পায়াট ক্ষেত্ৰখনৰ কথা কিছু পাতিম, যিহেতু আপুনি সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শেহতীয়াভাৱে 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম কালাৰী পায়াট দলটোৱে 16টাকৈ মেডেল অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। গতিকে সভাপতি হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব, কি ক'ব? এইবাৰেই নহয়, যোৱাবেলি গোৱাত যি প্ৰতিযোগিতা হৈছিলে ৰাষ্ট্ৰীয় প্ৰতিযোগিতা, তাত আমাৰ কালাৰী পায়াটটোৱে 9টা পুৰস্কাৰ লাভ কৰিছিল। আৰু গোটেই যিমান আমাৰ অসমৰ পৰা দল গৈছে আটাইখিনিৰ ভিতৰতে তেওঁলোকেই এই পদকখিনি আজুৰিবৰ কাৰণে সমৰ্থ হৈছে। গতিকে এইবাৰ যিহেতু 16টা পদক তেখেতসকলে পাইছে, গতিকে সিও আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা গৌৰৱময় এটা দিশ। যদিও মেডেল ইভেণ্ট হিচাপে নাছিলে, এবাৰ ডেমো হিচাপে গ'ল। গতিকে কি ক'ব আপুনি? এবাৰ যিহেতু ডেমো হ'ল, গতিকে ভাল প্ৰদৰ্শনে কৰিছে ক'বলৈ গ'লে। নহয়, আচলতে গোটেই বিষয়টো মই এটা কথাই ক'ব খোজোঁ যে আমাৰ যিটো সংস্থা আছে কালাৰী পায়াটটোৰ, যিটো অসম বুলি মই নক'ম, যিটো নেকি আমাৰ ৰাষ্ট্ৰীয় যিটো সংস্থা আছে, এই সংস্থাটোৰ কিছু খেলি মেলি যেন মোক লাগিছে। এইকাৰণে যে তেওঁলোকে যদি পদকটো প্ৰদৰ্শনীমূলক প্ৰদৰ্শন এই সন্দৰ্ভত যদি আগতীয়াকৈ অকণমান বিহিত ব্যৱস্থা হাতত ল'লেহেঁতেন, তেতিয়াহ'লে হয়তো কামটো সোনকালে হ'লহেঁতেন। কিন্তু মই ৰাষ্ট্ৰীয় নেতৃত্বক এইকাৰণেই মই দোষাৰোপ কৰিব খুজিছোঁ যে আপোনালোকক আমাৰ এই খেলবিধক যিহেতু এটা গুৰুত্বপূৰ্ণ ভাৰতৰ এটা পৰম্পৰাগত আমাৰ আত্মৰক্ষামূলক খেল, আৰু ইয়াত এটা ঐতিহ্য আছে, পৰম্পৰা আছে। ই এতিয়া কেৰালাৰ খেল হৈ থকা নাই, ই এগৰাকী মহান ব্যক্তি যিগৰাকী পৰশুৰাম, এই পৰশুৰাম তেখেতৰ দ্বাৰা সৃষ্ট এই কালাৰী পায়াটটো। গতিকে এই খেলবিধ এতিয়া সমগ্ৰ যিহেতু অসম চৰকাৰক মই কথা নকওঁ, এই ভাৰত চৰকাৰে ক্ৰীড়া বিভাগে এইটো মৰ্যাদা দিছে, দিয়াৰ লগে লগে তেখেতসকলে অন্ততঃ এই অলিম্পিক সংস্থাখনে
গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিছিল বা অলিম্পিক সংস্থাটোক তেখেতসকলে যিধৰণে প্ৰভাৱিত কৰিব লাগিছিল কৰিব নোৱাৰাৰ কাৰণেই শেষ মুহূৰ্তত তেখেতসকলে অতি দেৰিকৈ কি কৰিছে যে আদালতৰ শৰণাপন্ন হৈছে। আদালতলৈ বিষয়টি যাবই নালাগিছিল, কাৰণ মই জানো কালাৰিপায়াট্টু সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ মন কী বাতত ইমান সুন্দৰ মন্তব্য দিছে আৰু কৈছে যে এইটো এটা অতি উৎকৃষ্ট আমাৰ ঐতিহ্য পৰম্পৰাৰ খেল। তাৰপিছত মই ভাবোঁ যে কেতিয়াও আমাৰ সমস্যাটো প্ৰদৰ্শনীমূলক খেলতে আবদ্ধ হৈ নাথাকিলেহেঁতেন। গতিকে মই প্ৰথমতেই আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বক মই দোষাৰোপ কৰিছোঁ আৰু লগতে আমি যিহেতু অসমক খুব কষ্ট কৰি পেলাই আমি এই খেলবিধক আমি গুৰুত্ব দিবৰ কাৰণে যত্ন কৰিছোঁ, গতিকে যিধৰণে ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ হৈছে একেধৰণে আমাৰ অলিম্পিক সংস্থায়ো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰি বা আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা মই ক'ব খুজিছোঁ যে সেইগৰাকী ব্যক্তি হৈছে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। তেখেতৰ দিনতে কিন্তু এই কালাৰিপায়াট্টু আমাৰ থলুৱা খেল হিচাপে পৰিগণিত হৈছিল, মৰ্যাদা পাইছিল। হয়, 15 চনত। সেইকাৰণে মই প্ৰশ্নটোৰ উত্তৰটো মই এইভাৱেই দিছোঁ যে আমাৰ অসম অলিম্পিক সংস্থাৰে হওক বা আমাৰ ভাৰত অলিম্পিক সংস্থাৰে হওক বা কালাৰিপায়াট্টু সংস্থানৰে হওক কেতিয়াও কোনো অসুবিধা নাছিল। নিশ্চয় তেওঁলোকৰ এই খেলবিধক প্ৰতিষ্ঠা কৰাৰ কাৰণে অকণমান চাগে দুৰ্বলতা আছে, এইধৰণে মই ভাবিছোঁ। এতিয়া যিহেতু আপুনি চলিত বিধানসভাতো আপুনি এটা প্ৰশ্ন উত্থাপন কৰিছিলে পবিত্ৰ সদনৰ মজিয়াত, গতিকে আপুনি সেই প্ৰশ্নটো কি অৱতাৰণা কৰিব লগা হ'ল? প্ৰশ্নটোৰ অৱতাৰণাৰ মূল দিশটো হৈছে কি যে মোৰ খুব বেয়া লাগিছে যে আপোনালোকে জানে যে যিখিনি দুখীয়া, যিখিনি একেবাৰে অভাৱত ভোগা বহুত যুৱক যুৱতীয়ে এই খেলবিধক লৈ পেলাই বহুত আশাবাদী। আৰু আশাবাদী হোৱাৰ পিছত যেতিয়া মই মন কৰিলোঁ যে আমাক কি যে প্ৰদৰ্শনীমূলক খেলৰ কাৰণেও আমাক দেৰিকৈ অনুমতি দিয়া হ'ল। আৰু মোক যেতিয়া আমাৰ সংস্থাটোৰ অন্যান্য কৰ্মকৰ্তাসকলে ক'লে যে আমাক এতিয়া নিদিব, বোলে কিয় নিদিব? বোলে আমাৰ 2-এগৰাকী ব্যক্তি বিশেষৰ কাৰণে এইটো হৈছে। তেতিয়া মই এখন চিঠিও লিখিলোঁ মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ক্ৰীড়ামন্ত্ৰী মহোদয়লৈ। শেষত যেনিবা খৰখেদাকৈ দিয়া হ'ল। মোৰ প্ৰশ্নটো আছিল এনেকুৱাহে, আচলতে মই যিহেতু নিজে এখন শাসনাধিষ্ঠ দলৰ মানুহ, যে আমাৰ ল'ৰা ছোৱালীসকলক আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াও ট্ৰেইনত নপঠিয়ায়। বাকীবিলাক কিন্তু প্ৰদৰ্শনীমূলকে হওক বা আমাৰ অন্যান্য ক্ষেত্ৰতে হওক তেওঁলোকক কিন্তু মই যিমান দূৰ কেইটামানৰ কথা মই জানো যে তেওঁলোকক পঠিয়াইছে বিমানত আৰু যিখিনি সুবিধা দিব লাগে আটাইখিনি সুবিধাই দিছে। এতিয়া আমাৰ ল'ৰা ছোৱালীখিনি কষ্ট কৰি হ'লেও ট্ৰেইনতে যাওক বা ততাতৈয়াকৈ যাব লগা হোৱাটো এটা অন্যতম কাৰণ, টিকেট নাপাবও পাৰে। এই গোটেইখিনি কথাৰ সৈতে মই যুক্ত নহয়। গতিকে মোৰ শেষ মুহূৰ্তত যেতিয়া আমাৰ সংস্থানৰ কৰ্মকৰ্তাসকলে মোক ক'লে যে এই ধৰণৰ এটা কথা হৈছে, আমাক এতিয়া যাবই নিদিব এতিয়া, কাৰণ আমাৰ গোটেই খুব কষ্ট কৰি এই কলাবিধক, এই ক্ৰীড়াৰ এই সুন্দৰ এটা যিটো খেল, সেই খেলটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে কষ্ট কৰিছে আমাৰ কাৰ্যকৰ্তাসকলে। আৰু প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপোনালোকে নিজেও এইটো কথা জানিব যে আমি নিজৰ পকেটৰ পইচাত বা ধন ভাঙি পেলাই আমি কাম কৰি আছোঁ। আমাৰ এটাই কথা যে খেলবিধ প্ৰতিষ্ঠা হ'ব লাগে। এতিয়া সেই কথাত তেখেতসকলে হয়তো মোৰ লগত আলোচনা কৰিব পাৰিলেহেঁতেন যে এই খেলবিধ পঠিওৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে, কাৰণ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে হওক বা আমাৰ ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়ানীয়ে হওক তেওঁলোকৰ কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকৰ কি যে অৱহেলা হৈছে মনোভাৱ নাই। অসম অলিম্পিক সন্থাৰ সম্পাদকৰ লগত যেতিয়া আমি কথা পাতিছোঁ, তেখেতে এটা কথা উল্লেখ কৰিছে যে আমি যিখিনি খৰচা হয় ট্ৰেইনৰ খৰচা আমি সকলো খৰচা বহন কৰিছোঁ, লগতে কিট বিতৰণ কৰিছোঁ। লগতে কৈছে যে অসম চৰকাৰ বা কোনো চৰকাৰে ধৰি লওক ডেমো ইভেণ্টৰ কাৰণে খৰচ নকৰে, কিন্তু আমাৰ অসম চৰকাৰে কৰিছে বা এনেকুৱা ধৰণৰ কথা তেখেতে উল্লেখ কৰিছে। মই জনাত কি যে ডেমো আৰু কেইটামান আছিল নেকি, মই এতিয়া খাটাং নহয়। এইবাৰ এটাই আছিল আৰু আছিল, কিন্তু অসমৰ পৰা এটাই গৈছে। তাকেতো কৈছোঁ মই, অসমৰ পৰা এটাই গৈছে। গতিকে মই সেইটো তাই কৈছোঁ কি যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গম পালে কেতিয়াও, মই জানো যে কেতিয়াও তেখেতে ট্ৰেইনত নপঠিয়ায় আমাৰ ল'ৰা ছোৱালীবিলাকক। কাৰণ আমি চাবলৈ গ'লে আমাৰ গৌৰৱটো, এই খেলটো এবিধ গৌৰৱময় খেল। ইয়াৰ এটা সুন্দৰ এটা ইতিহাস আছে, এটা ঐতিহ্য আছে, পৰম্পৰা আছে। আৰু যেতিয়া আমাৰ সমগ্ৰ অসমৰ ল'ৰা ছোৱালীয়ে গম পাব বা পিতৃ মাতৃ বা অভিভাৱকসকলে গম পাব যে এইবিধ খেলে কেনেকৈ আত্মৰক্ষামূলক খেল হিচাপে, কেনেকৈ অন্যান্য টাইকাণ্ডো বা অন্যান্য খেলবিলাক যেনেকৈ জনপ্ৰিয় হৈছে, মই ভাবোঁ যে এইবিধ খেলো আৰু অধিক জনপ্ৰিয় হ'ব। সেইকাৰণে মই ভাবোঁ যে তেখেতসকলে, মই আকৌ ক'লোঁ, হয়তো খৰখেদা হোৱাৰ কাৰণে তেনেকুৱা এটা ব্যৱস্থা হ'ব পাৰে। গোটেইখিনি কথা মই পাতিবলৈ সময় পোৱা নাই বা তেখেতসকলে মোৰ লগত যোগাযোগো কৰা নাই। আচলতে যোগাযোগ নকৰাৰ অন্যতম কাৰণটো হৈছে কি যে মই যেতিয়া দেখিলোঁ যে শেষ মুহূৰ্তত
আমাৰ ল'ৰা ছোৱালীখিনি যেতিয়া যাব নোৱাৰিব তেতিয়া মই মানে বিষয়টো অকণমান হস্তক্ষেপ কৰিবলগীয়া হ'ল। আৰু অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছে যে মানে আপুনি এগৰাকী বিধায়ক হিচাপে ধৰি কথাখিনি যদি জানি বুজি লৈ অলপ উপস্থাপন কৰিলে তেতিয়াহ'লে বেছি ভাল হ'লহেঁতেন নেকি, এনেকুৱা ধৰণৰ কথাও তেখেতে অৱতাৰণা কৰিছে। কিন্তু ধৰি লওক নহ'লে খেলুৱৈখিনিয়ে অলপ অসুবিধা হ'ব পাৰে। নহয়, সেইটো কথা নহয়। কথাটো হৈছে কি যে লক্ষ্য কোঁৱৰ মোৰ সতীৰ্থ, মই মানে জানো, আজি বহু বছৰ আগৰ পৰাই মই জানো। আচলতে চাবলৈ গ'লে গোটেই বিষয়টো যেতিয়া খৰখেদাকৈ পঠিয়াবলগীয়া হ'ল তেতিয়াও তেখেতে অন্ততঃ বোলে যোগাযোগ কৰি পেলাই বোলে দাদা এইটো হৈছে, আমি এনেকৈ পঠিয়াই দিয়া। কাৰণ মই দেখিছোঁ কি যে পঠিওৱা হোৱাই নাছিল। কিন্তু এই কাৰ্যকৰ্তা যিসকলে নেকি দিনে নিশাই খাটি পেলাই বিভিন্ন ঠাইত মানে তেওঁলোকে প্ৰশিক্ষণ দিছে, কোনো ধৰণৰ চৰকাৰী সুবিধা নাই। গতিকে তেখেতলোকে জানিব লাগিছিল যে এই কলাবিধক কেনেকৈ কেইগৰাকীমান ব্যক্তি বিশেষৰ প্ৰচেষ্টাত ই জনপ্ৰিয় কৰাৰ কাৰণে মানে আগবাঢ়ি আছে। গতিকে চৰকাৰখনৰ মূল লক্ষ্যই হৈছে কি যে এই বিশেষ খেলক গুৰুত্ব দিয়া। গতিকে সেই গুৰুত্ব দিয়াটো চৰকাৰী পক্ষৰ পৰা আহিব লাগে। এতিয়া চৰকাৰী পক্ষৰ পৰা যিহেতু অলিম্পিক সংস্থাটোৱে তেখেতসকলে যিটো কৰ্তব্য তেখেতসকলে জানে যে মই দুখক এদিন নিজে কৈছোঁ যে এইবিধ খেল ভাই আমাৰ খুব মানে গুৰুত্বপূৰ্ণ খেল, মই আছোঁ, তুমি চাবা বছ। আৰু তাৰপিছত মই লক্ষ্যই হয়তো কিবা অসুবিধা হ'লে মোক ফোন কৰিব পাৰে, কিন্তু মই ফোনটো নকৰি পেলাই ঘপককৈ মই দেখিলোঁ এখন চিঠিয়ে দেখিলোঁ। আৰু তাৰপিছত যেতিয়া দেখিলোঁ যে ল'ৰা ছোৱালীবিলাকে সুন্দৰভাৱে তেওঁলোকে মানে প্ৰদৰ্শনীমূলক খেলত যোগদান কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, তেতিয়া মই ভাবিলোঁ যে এই গোটেই দিশটো মানে এটা অতি গুৰুত্বপূৰ্ণ দিশ। গতিকে মই মাননীয় সদনত মই দৃষ্টি আকৰ্ষণ কৰিছোঁ এটা কাৰণেই যে সদনৰ প্ৰত্যেকগৰাকী সদস্যই গম পালে যে কালিয়াবাদটো কি। আনকি তাৎপৰ্যপূৰ্ণভাৱে আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই মোক মানে নিজে আহি পেলাই কৈছে যে দাদা মই এই খেলবিধক মই লৈ যাম, মই আজিহে গম পালোঁ কালিয়াবাদটো কি। গতিকে এই কথাটো মোৰ জড়িত হৈ আছে। আপুনি নিশ্চয় মন কৰিব যে মই প্ৰশ্নত কৰিছোঁ ঠিকেই, কিন্তু মই কেতিয়াও দোষাৰো কাকো কৰা নাই। কিন্তু চাবলৈ গ'লে কিন্তু তেখেতসকলে যিসকল মানে সংস্থানে এই গুৰুত্বপূৰ্ণ দিশটোত মই অৱহেলা কৰা বুলি ক'ম, কাৰণ শেষ মুহূৰ্তত কিয় পঠিয়াব লাগে হ'ল, মানে সমমৰ্যাদা দিয়া নাই নেকি অসম অলিম্পিক সন্থাই? আপুনি এনেকুৱা ধৰণৰ এটা প্ৰশ্ন উত্থাপন ঠিক তেনেকুৱা এটা ভাবিটো আহি যায়, ভাবি আহি যায়। কিন্তু মই জানো যে মাননীয় মন্ত্ৰী ডাঙৰীয়ানী বা আমাৰ মুখ্যমন্ত্ৰী মহোদয় এইবিলাকৰ ক্ষেত্ৰত জ্ঞাত নহয়, বা মই জানো যে আমাৰ যিগৰাকী অলিম্পিক সংস্থানৰ সৈতে জড়িত আমাৰ মাননীয় মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইবিলাক ক্ষেত্ৰত জড়িত নহয়। মানে কিবা এটা মানে দুই এক মানে ব্যক্তি বিশেষৰ হঠাৎ দুই এটা হেৰি থাকিব পাৰে যে কিনো খেল এবিধ, কিয়নো এইবিলাক আমি লৈ পেলাই মাথা ঘূৰা, এই ধৰণৰ এটা মানে নেতিবাচক মনোভাৱ থকাৰ কাৰণে মই এটা অনুমান কৰি পেলাই মই এই কামটো কৰিছোঁ। কিন্তু মোৰ কাৰো প্ৰতি বিশুদ্ধিকাৰ নাই। যোৱাৰ আগতে কিন্তু ফৰেন ৰেংকিং যিটো ট্ৰেইনিং দিব লাগে সেইটো ট্ৰেইনিং দিছে, কিট দিছে আৰু যোৱাৰ খৰচাও দিছে। মই ক'লোঁ নহয় যে মই দোষাৰোপ কৰা নাই এতিয়ালৈকে, মাত্ৰ এটাই দোষাৰোপ কৰিছোঁ যে কিয় ইমান খৰদৰ হ'ল। মইতো একেবাৰে ভাৰতীয় অলিম্পিক সংস্থাখনকো কৈছোঁ, যে তেওঁলোককো কৈছোঁ যে কি হৈছে, বা আমাৰ কালাৰীপাতটো যিটো নেকি আমাৰ ৰাষ্ট্ৰীয় যিটো সংগঠন আছে তেওঁলোককো মই দোষাৰোপ কৰিছোঁ। আপুনি কথা পাতিছিলে নেকি ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত? ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত মানে মই কথা পতা নাই, মই চিঠি এখন প্ৰস্তুত কৰিছোঁ। আৰু ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়াই কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে? ইতিমধ্যে আমি দেখা পাইছোঁ সদনৰ মজিয়াত তেখেতে স্পৰ্টছ পলিচিৰ কথা কৈছে। পলিচিত যদি আহে নিশ্চয়কৈ সুবিধাখিনি পাব অসমৰ কালাৰীপাতৰ খেলুৱৈসকলে এইবাৰ যোনে পদক লাভ কৰিলে। এতিয়া মই যি কালাৰীপাতটোৱে প্ৰথম যোগদান কৰি 9টা পুৰস্কাৰ লৈ আহিছে অসমলৈ, লগে লগে চাকৰি দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, মই এটা কথা ভাবিছোঁ এই ল'ৰা ছোৱালীখিনি অতি দুখীয়া, বিভিন্ন অসমৰ বিভিন্ন স্থানৰ। মই আৰু মন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ, মই মাননীয় মুখ্যমন্ত্ৰীকো ক'ম, এই 16গৰাকী ছাত্ৰ ছাত্ৰী যিহেতু মানে ডেমি হ'লেও তেওঁলোকে ইমান ধুনীয়াকৈ প্ৰদৰ্শন কৰি পেলাই অসমলৈ গৌৰৱ কৰি আনিছে, তেওঁলোকক কিবা অকণমান আৰু কিবা সহায় কৰিব পাৰি নেকি? কাৰণ চাকৰিটো দিলেতো বেছি ভাল আছিলে, কিন্তু আমিতো উৎসাহ দিছোঁ যে তোমালোকে আৰু আগবাঢ়ি যোৱা। কিন্তু খুব কষ্ট কৰি গৈছে, আহিছে, গৌৰৱ লৈ মানে গৌৰৱ কঢ়িয়াই আনিছে। গতিকে মই অলপ মুখ্যমন্ত্ৰী মহোদয় মই জ্ঞাত কৰিম। চাকৰি পাবও পাৰে না, পাব দিলেতো কোনো অসুবিধা নহয়, কাৰণ একেই কথা, ডেমি বা প্ৰদৰ্শনীমূলক খেল আৰু হেৰি খেলটো মানে আমাৰ যিটো নেকি মানে আচল মেডেল খেলটো কি তফাত আছে? কাৰণ আমাৰ ফালৰ পৰা এইকেইজনেই চিলেক্ট কৰা হৈছে, কাউণ্ট নোহোৱাটোহে আমাৰ কাৰণে মানে অকণমান মানে বিপদজনক হৈছে। বিপদজনক নহয়, এইটো মানে আমাৰ কাৰণে বিহুতগাৰ কৰিছোঁ যে এইটো যদি প্ৰদৰ্শনীমূলক হ'লহেঁতেন নহয়, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীকেইটা আজি চাকৰি পালেহেঁতেন, লগে লগে আৰু বহুত উৎসাহিত হ'লহেঁতেন। এই দিশটোৱে হয়তো আকৌ কিছুমান ক্ষেত্ৰত মানে কালাৰীপাতটো খেলবিধক লৈ পেলাই এটা নমনীয় মনোভাৱ এটা হ'ব পাৰে অভিভাৱকসকলে। কাৰণ অভিভাৱকসকলে খেলবিধৰ ক্ষেত্ৰত মানে নিচেই কষ্ট কৰিছে, মই সেইটো গতি স্বীকাৰ কৰিব লাগিব। এইবাৰ যদি মানে পদকজয়ী খেলুৱৈসকলে ধৰি লওক কোনো ধৰণৰ ধৰি লওক যদি জলপানী হওক বা চাকৰি হওক এনেকুৱা ধৰণৰ যদি একো সুবিধা নাপায়, পাছৰ যিসকল প্ৰজন্ম আছে তেখেতসকলে অলপ হতাশাত ভুগিব পাৰে নেকি?
কিছু ক্ষেত্ৰত মানে এইবিলাক মানে দিশে মানে যেতিয়া জ্ঞাত হয়, যেতিয়া সেই অভিভাৱকসকলে যেতিয়া ক'ব, ছাত্ৰ ছাত্ৰী বা যিসকল খেলুৱৈ যদি কয় আমি গৈছিলোঁ, আমাৰ ডেমি খেলত পঠিয়ালে, আমাৰ ভালেই প্ৰদৰ্শন কৰিলোঁ, কিন্তু একো এটা আমি মানে মৰ্যাদা ৰাজ্য চৰকাৰৰ পৰা আমি নাপালোঁ, অহা যোৱা খৰচ দিছে, তেওঁলোকে কিন্তু বিষতকাৰ কৰা নাই, কাৰো প্ৰতি তেওঁলোকৰ মনোভাৱ বেয়া নহয়। কিন্তু কিয় জানো দুখীয়া ল'ৰা ছোৱালীখিনিয়ে বিচাৰে আৰু অকণমান কিবা মানে মাননীয় মুখ্যমন্ত্ৰী তেনেকৈ মামা বুলি মাতেতো, গোটেইবিলাক তেওঁৰ ওপৰত বহুত আশা থাকে, মামাই ভাগিনক কিবা এটা খুজিবই, কিন্তু তেওঁলোকে সেই কথাটো ক'বৰ কাৰণে আছিল মুখ্যমন্ত্ৰী মহোদয়ক, সদনৰ বাহিৰত ৰখি আছিলে। কিন্তু মানে পালে নাই ক্ৰীড়ামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী লগ পালে? ক্ৰীড়ামন্ত্ৰী আৰু বাকী সকলো মন্ত্ৰীয়ে লগ পাইছে, কিন্তু কথা এটা হৈছে কি যে মাননীয় মুখ্যমন্ত্ৰী সিদিনাখন অহাৰ কথা আছিল, আহিব নোৱাৰিলে বিশেষ কামত, গতিকে তেওঁলোকৰ আশাটো অপূৰ্ণ হৈ ৰ'ল। গতিকে সেইটো এটা বেলেগ কথা, এইটো এটা দিশ, কাৰণ তেওঁতো জনপ্ৰিয় মামা হিচাপে। সেই সদনত উত্থাপন কৰাৰ আগতে আপুনি ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়ানীক বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই কথাটো আপুনি উপস্থাপন কৰিছিল নেকি? কাৰণ মই একচুৱেলি সময় পোৱা নাই, কিয় তেখেতসকলে মোক 2 দিন আগতে ঘপককৈ আহিছে, আহি পেলাই এটা কথাই কৈছে যে ছাৰ আমি মুখ্যমন্ত্ৰী লগ কৰিব 2 দিন আগতে। তেতিয়া মই ক'লোঁ কি ঠিক আছে, তোমালোকে মানে হেৰি চোৱা, সদন চোৱা, যদি মুখ্যমন্ত্ৰী মহোদয় থাকে তেখেতো আৰু যেতিয়া গম পাব যে এইসকল আহিছে, মুখ্যমন্ত্ৰী মই এটা বাৰ্তা দিছিলোঁ, তেখেতে কৈছে কি যে একো চিন্তা নাই, মই নাথাকিলেও চিন্তা নাই, কাৰণ যিহেতু তেওঁলোকক মই লগ পাম। তেখেতে কিন্তু মেডেল বুলি ভাবিছে, এইটো প্ৰদৰ্শনীমূলক বুলি ভবা নাছিলে, গতিকে তেওঁ লগ পাবই, গতিকে লগ পালেই আৰু তেখেতে যিখিনি কৰণীয়খিনি কৰিবই, সেইটো লাইনত তেখেতে লৈ গৈছে, কিন্তু তেখেত মানে অজ্ঞাত এতিয়ালৈকে। আৰু হয়তো মই মাননীয় আমাৰ মন্ত্ৰী ডাঙৰীয়ানীক কৈছোঁ যে শীঘ্ৰে কথাটো জনাব লাগে আৰু মই জনাম। হয়, যেতিয়া আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি সংবাদমেলত কথা পাতিছোঁ, তেখেতে এটা কথা উল্লেখ কৰিছিলে যে বিহুৰ আগে আগে কিন্তু এইবাৰ পদকজয়ীসকলক চাকৰি দিয়া হ'ব, গতিকে সেই ক্ষেত্ৰত আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিছে? নাই, এতিয়াতো প্ৰদৰ্শনীমূলক হোৱাৰ কাৰণে চাকৰি বাকৰিৰ ক্ষেত্ৰত এটা সুবিধা নাই, তথাপিতো মই জানো যে মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু খেলৰ ক্ষেত্ৰত মানে তেখেত সদয় কিবা এটা বিকল্প উপায় উলিয়াব পাৰে নেকি, মই তেখেতৰ সৈতে আলোচনা কৰিম। স্পৰ্টছ পলিচিৰ কথা কি ক'ব? পলিচিত আছেনে নাই এই বস্তুটো? আচলতে পলিচি মতে কিন্তু নাপায় প্ৰদৰ্শনীমূলক খেলত, তাৰ কাৰণেতো আমাৰ অসম চৰকাৰ দায়ী নহয়। লিখা আছে নেকি ডেমোত? নাই, তাতে কোৱা আছে ডেমি নাপায়, সেইখিনি কথা আলোচনা সংশোধনৰ কিবা স্কোপ থাকিব পাৰে, হয়তো কৰিব লাগিব পাৰে, বা আমি হয়তো ডেমি বুলি ক'লে আমি যোগদান নকৰিব পাৰোঁ, বাছ সেইটোৱে কথা। কিন্তু আগতে গম পালে, ডেমি বুলি গম পালে ল'ৰা ছোৱালীবিলাক নগ'লেহেঁতেন। গতিকে এই ধৰণৰ কথা এটা আছে, ডেমি আৰু আমাৰ প্ৰদৰ্শনী বা মেডেল মানে যিটো নেকি আমাৰ নিয়মিত খেলটো, সেই খেলটোৰ কষ্টটো একেই প্ৰতিযোগী, একেই তেওঁলোকে মানে যোগদান কৰিছে। গতিকে চাবলৈ গ'লে মানে শব্দটো প্ৰদৰ্শনীমূলক শব্দটোহে আমাৰ কাৰণে এটা মানে চিন্তাকাৰক হৈ পৰিছে। যিহেতু এবাৰ কালেবাটো ইভেণ্টে প্ৰদৰ্শনীমূলক খেলত হ'লেও 16টাকৈ মেডেল লৈ আহিছে, যদিহে কিবা কাৰণত 0 মেডেলেৰে ঘূৰি আহিলে হয়, তেতিয়া মানে ধৰি লওক কেনেকুৱা এটা মানে সেইটোৱে হৈছে গুৰুত্বপূৰ্ণ কথা। যিটো দলে প্ৰথম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পেলাই তেখেতসকলে 9টা পদক আজুৰিবৰ কাৰণে সমৰ্থ হৈছে, এইবাৰ 16টা আজুৰিছে, কিন্তু প্ৰদৰ্শনীমূলক হোৱাৰ কাৰণে সেই হতভগীয়া বুলি মই কৈছোঁ, তেওঁলোকে নাজানে বৰ বেছি, সেইখিনি ছাত্ৰ ছাত্ৰীৰ গাত কোনো দুখ নাই, বা সেইখিনি যুৱক যুৱতীৰ গাত কোনো দুখ নাই। গম পাই যোৱাৰ আগত মই নাজানো, মই ডেমি বুলি গম পালে কিন্তু মই যাব নিদিলোহেঁতেন। আপোনাক জনা হোৱা নাছিলে? শেষ মুহূৰ্তত জনোৱা হৈছে, শেষ মুহূৰ্তত তাত যেতিয়া গৈ পাইছে তেতিয়া গম পাইছোঁ, তেতিয়া উপাধি নাই। আৰু তেওঁলোকে ল'ৰা ছোৱালীখিনি আগবাঢ়ি আহিলে, ইয়ালৈ আহি গ'ল, মানে এটা খুব মূৰামূৰি সময়ৰ কাৰণে এইটো ঘটনাটো ঘটিছে, একো নাই। এতিয়া তেওঁলোকক আমি এটা উৎসাহ দিছোঁ, তোমালোকে খেলি যোৱা, তোমালোকেতো আৰু চাকৰিৰ কাৰণে খেলা নাই, কিন্তু তেওঁলোকে মানে কিবা এটা যেন মানে তেওঁলোকৰ মামাৰ পৰা কিবা এটা বিচাৰে, সেইটো এটা বেয়া কথা। আপুনি কৈছে যে ডেমো ইভেণ্টলৈ আমি যাবলৈ নিদিলে হয়, গতিকে এনেকুৱা এটা মেছেজ গুচি গ'লহেঁতেন নেকি যদি নোযোৱা হ'লে, যে ডেমো ইভেণ্টলৈ খেলিবলৈ যাব নালাগে, এনেকুৱা ধৰণৰ সেইটো মেছেজ এটা? নহয়, আপোনালোকে এটা কথা গম পোৱা নাই যে খুব মানে কষ্ট, খুব মানে হেৰি দুখীয়া ল'ৰা ছোৱালীটো, কিন্তু যেতিয়া নেকি আকৌ অসম চৰকাৰে মানে ডেমি হ'লেও যাবলৈ দিয়া গোটেইখিনি ব্যৱস্থা কৰা বুলি মোক ক'লে, তেতিয়া তেওঁলোকে নিজেই অভিভাৱকসকলেও সন্মতি দিলে যে আমি যাম। যিহেতু আপুনি এগৰাকী সভাপতি হিচাপে কিন্তু আপুনি গম পাব লাগিছিল, যিহেতু আপুনি এইটো ডেমো ইভেণ্ট হয় নে মেডেল ইভেণ্ট হয়, যিহেতু আপুনি সভাপতিৰ দায়িত্বত আছে, আৰু লগতে ফন ৰেংকিঙো এটা মানে ধৰি লওক ট্ৰেইনিং কৰিছে, আপুনি তাতে আছিলে নেকি উপস্থিত? বিষয়টো তেনেকুৱা নহয়, বিষয়টো হৈছে কি যে সন্মানীয় আমাৰ ৰাষ্ট্ৰীয় কালাৰীপাট্য সংগঠনে আদালতত তেওঁলোকে এটা মানে বিষয় উত্থাপন কৰিছিল যে আমাক ৰাষ্ট্ৰীয় এই খেলবিধক আমাক ডেমি হিচাপে নলৈ পেলাই আমাক মানে মেডেল প্ৰাপক হিচাপে দিব লাগে। তেতিয়া তেওঁলোকে আশা কৰিছিল যে ঠিক খেলৰ আগমুহূৰ্তত এটা ৰিজাল্ট আহিব, মাননীয় আদালতৰ ৰায় আহিব, কিন্তু ৰায়টো দেৰিকৈ আহিল, আৰু তেওঁলোকে উত্থাপন কৰোঁতে দেৰি হোৱা বুলিয়েই
আমাৰ আদালতে কৈছে গতিকে বিষয়টো কিন্তু এটা মানে নমনীয় সুলভ এটা মনোবৃত্তি আছে কাৰণে মই ইয়াৰ মাজত আৰু নোসোমাই ভৱিষ্যতে খেলবিধক কেনেকৈ জনপ্ৰিয় কৰিব পাৰোঁ সেইটো স্বাৰ্থত মই আহিব নাহিব এনেকুৱা ধৰণৰ দুমোজাত আছিলে আপুনি সেই কথাটো গম পাইছিল দুমোজাত যে আছে জানো পিছত গম পালোঁ মই পিছত প্ৰথম অৱস্থাতে হ'লে আপুনি গম পায় যে ডেমো ইভেণ্ট হিচাপে আছিল নাই মই প্ৰথম মই গম নাপাওঁ যেতিয়া গ'ল তাৰপিছত তেতিয়া মই যোগাযোগ কৰিছিলোঁ তেতিয়া মই গম পাওঁ আৰু অসমৰ ল'ৰা ছোৱালীয়ে কিন্তু কনফিউজনত খেলিছিল কম্পিটিশ্যনত খেলিছে তেওঁলোকে ৰাষ্ট্ৰীয় বুলিয়ে খেলিছে মানে মেডেল মানে পাব আৰু স্বাভাৱিক খেল বুলি ভাবিছে আৰু খন ৰেংকিং যিটো মানে ধৰি লওক ট্ৰেইনিং কেম্প আছিলে আপুনি তাতে গৈছিলে যেতিয়া আমাৰ সৰু সজাই অনুষ্ঠিত হৈছিলে অসম চৰকাৰে যিটো অনুষ্ঠিত কৰিছিলে আচলতে আপোনালোকে দেখিছে যে এই যেতিয়া নেকি অনুষ্ঠান হৈ আছিলে তেতিয়া আমাক মানে যে কিছুমান কামত মানে নিয়োগ কৰা হৈছিলে য'ত নেকি মই তেওঁলোকক মানে আমাৰ কৰ্তৃপক্ষৰ লগত আমাৰ সংস্থানৰ লগত তেওঁলোকৰ লগত মই কথা পাতি পেলাই কৈছোঁ কি যে মোৰ আটাইবিলাকলৈ মোৰ শুভেচ্ছা আছে কাৰণ যোৱাবেলি যেতিয়া ৰাষ্ট্ৰীয় খেলত গৈছে মই নিজে তেওঁলোকক মাত দিছোঁ নিজে মই মোৰ ফালৰ পৰা সহায় কৰিছোঁ এইবাৰ কিন্তু সেই ইভেণ্টটোত মই মানে নোযোৱাৰ কাৰণে মই কিছুমান কথা গম নাপালোঁ কিন্তু তেতিয়াহ'লে হয়তো মই আৰু কিছু কথা গম পালোঁহেঁতেন কিন্তু মই যাব নোৱাৰিলোঁ কাৰণ মই তেতিয়া মানে আমাৰ এই মানে গুৱাহাটীত নাছিলোঁ এগৰাকী আপুনি ৰাজনৈতিক ব্যক্তি হোৱাৰ কাৰণে আপোনাৰ সেই অসুবিধাটো হৈছে নেকি যিহেতু আপুনি সময় দিব পৰা নাই এনেকুৱা ধৰণৰ কথা হৈছে নেকি যে ফৰ ৰেংকিঙত যদি আপুনি গ'ল হয় হয়তো ল'ৰা ছোৱালীখিনি উৎসাহ পালে আপুনি গম পালে হয়তো মেডেল ইভেণ্ট হয় নে নহয় আপুনি যিটো কৈছে হতভগীয়া বুলি কৈছে উল্লেখ কৰিছে সেইখিনি হয়তো পৰিস্থিতি নহ'লগৈ হয় আচলতে যেতিয়া তেওঁলোক আহি গ'ল মই আপোনাক একদম তাৎপৰ্যপূৰ্ণ কথা এটা কৈছোঁ যেতিয়া আহি গ'ল খেলিবৰ কাৰণে অভিভাৱকসকলো আহিছে সেই মুহূৰ্তত মানে যেতিয়া এই বিষয়টো মানে যেতিয়া মানে গম পোৱা গ'লহেঁতেন তেতিয়াহ'লে মোৰ কি ডিচিশ্যন হ'লে মই এতিয়া নকওঁ কিন্তু সেইখিনি সময়ত ল'ৰা ছোৱালীবিলাকে যাবলৈ আহিছে নহয় তেতিয়া সেইকাৰণে আমি যি সিদ্ধান্ত ল'ম এতিয়া ইয়াৰ পিছত আমি বহি পেলাই সিদ্ধান্ত ল'ম 2027 যেতিয়া মেঘালয়ত হ'ব অসমতে ওচৰতে হ'ব কিন্তু নেক্সট বাৰৰ পৰা থাকিবনে নাই 27ত আমি এটা কথা খাটাং যে 27ত আমি কেতিয়াও আমি প্ৰদৰ্শনীমূলক খেলৰ মৰ্যাদা আমি নাপাম আমি নিশ্চয় মানে একেবাৰে সাধাৰণ যিটো নেকি মৰ্যাদাপূৰ্ণভাৱে আমি খেলিবলৈ পাম আৰু অসম অলিম্পিক সন্থাৰ লক্ষ্য কৰি ডাঙৰ এটা কথা উল্লেখ কৰিছে যে অসম কালেপাত্ৰ ইভেণ্টটো কিন্তু মানে ভাৰতীয় অলিম্পিক সংস্থা হওক বা অসম অলিম্পিক সংস্থাৰ কিন্তু সদস্যভুক্ত ইভেণ্ট নহয় গতিকে যিহেতু তেখেতে এইটো কথা উল্লেখ কৰিছে গতিকে আপোনালোকে এই সংস্থাটোৰ সদস্য পদ ল'বৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰচেছত আছে পদ ল'বৰ কাৰণে যিখিনি নিয়ম মাফিক টকা দিব লাগে জমা দিছে এই মই সেইটোহে কৈছোঁ যে সেইটো কিয় তেওঁলোকে অৱহেলা কৰিছে মই এটা কথা কিন্তু খাটাং যে অসম অলিম্পিক সংস্থানে ভালকৈ বুজি লওক যে কালিয়াৰী পায়াটো কি কিহৰ কাৰণে ঐতিহ্যমণ্ডিত কিহৰ কাৰণে কেৰালাই স্বীকৃতি দিলে কিহৰ কাৰণে ৰাষ্ট্ৰীয় মানে পৰ্যায়ৰ মানে আমাৰ কেন্দ্ৰীয় সহায়ক মানে দিলে স্বীকৃতি সেইবিধ খেলক তেওঁলোকে কিয় অন্তৰ্ভুক্ত কৰা নাই গোটেইখিনি দিছে পইচা পাতি কি পইচাত আছে আপোনালোকৰ মই একো গম পোৱা নাই মই নিজে মানে হেৰিক ফোন কৰিছোঁ পইচা দিয়া আছে সকলো যিখিনি নিয়ম মাফিক চব কৰিছে সেইটো কিয় দিয়া নাই কেতিয়া মানে দিয়া কথা কৈছিলে তেখেতসকলে মইতো আজি হ'ল প্ৰায় এবছৰ আগতে গৈছিলোঁ মই এবছৰ আগতে মই লক্ষ্য কোঁৱৰ ডাঙৰীয়াক মই ফোন কৰি কৈছোঁ ভাই এইবিধ একদম আমাৰ মানে মই নিজে সভাপতি আৰু এইবিধ আমাৰ ঐতিহ্যমণ্ডিত মানে খেল হ'ব দাদা বুলি কৈছিলে কিন্তু হোৱা নাই মোক আজি কেইদিনমান আগতেও কথাটো কৈছে যে আমাক খেলবিধক মানে স্বীকৃতি দিয়া নাই পইচা পাতি যি দিব লাগে যি কৰিব লাগে আমি চব দিছোঁ আৰু অসম অলিম্পিক সন্থাৰ তত্বাৱধানত এইবাৰ ৰাজ্যিক ক্ৰীড়া অনুষ্ঠিত কৰিবৰ কাৰণে গৈ আছে আৰু তেখেতৰ লগত যেতিয়া কথা পাতিছে এটা কথা উল্লেখ কৰিছে যে অসম অলিম্পিক সন্থাৰ সদস্যভুক্ত বা ইভেণ্টসমূহে তেখেতসকলে ল'ব গতিকে কালাইপেটটো হয়তো নাথাকিব পাৰে গতিকে আপোনালোকে সেই খেলবিধত আপুনি যদি মানে খেলিবলৈ হয় কি কৰিব লাগিব নাই এতিয়া মই আকৌ কথা পাতিম নতুনকৈ এতিয়া বিষয়টো আমি আলোচনা কৰিম কাৰণ 9টা আৰু 16টা এইটো এটা আমাৰ অসমৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ গতিকে সেই কথাখিনি তেওঁলোকে ভাবি চাই পেলাই অন্ততঃ কালাৰী বায়াটো নামৰ খেলবিধক অৱজ্ঞা নকৰিলেই আমাৰ কাৰণে ভাল হ'ব বুলি ভাবোঁ মানে অক্টোবৰ নৱেম্বৰ মাহত ৰাজ্যিক ক্ৰীড়া অনুষ্ঠিত হ'বলৈ গৈ আছে অসমত গতিকে অসম অলিম্পিক সন্থাৰ মই আলোচনা কৰিম মাননীয় মুখ্যমন্ত্ৰী বা মাননীয় আমাৰ মানে যি অলিম্পিক সংস্থাৰ সভাপতি তেখেত আছে তাৰপিছত আমাৰ মই লক্ষ্য কোঁৱৰৰ লগতো মই আলোচনা কৰিম আৰু গোটেইখিনি আলোচনা কৰি পেলাই সমিলভাৱে যাতে যোগদান কৰিব পাৰি তাৰ ব্যৱস্থা মই হাতত ল'ম 2020 চনমানত আমাৰ অসমলৈ কালাইপেটটো আহিছিল 2020 বা 21 চনত এনেকুৱা আশে পাশে কিন্তু খুব কম সময়ৰ ভিতৰতে খুব জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছে ইতিমধ্যে চাকৰিও লাভ কৰিছে ইতিমধ্যে কেইবাটাও খেলুৱৈসকল উজলি উঠিছে গতিকে কি ভাবে আপুনি সভাপতি হিচাপে কিমান সাফল্যমণ্ডিত হৈছে খেলবিধ জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত কি ভাবে আপুনি মই আকৌ ক'লোঁ যে অভাৱনীয়ভাৱে প্ৰথম যোগদান কৰিয়েই 9টা পুৰস্কাৰ আনিছে এইবাৰ 16টা আনিছে গতিকে খেলবিধ যে আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ যুৱ যুৱতীসকলে অন্তঃকৰণে লৈছে সেইটোৱে প্ৰমাণ আৰু মই জানো যে বাকী কোনো খেলে ভয় খাব নালাগে যে এইবিধ খেল যেতিয়া জনপ্ৰিয় হ'ব তেতিয়া কিন্তু আমাৰ অসমৰ যুৱ যুৱতীসকলৰ
আত্মৰক্ষামূলক খেল, তাতে প্ৰতিযোগিতামূলক খেল, তাতে আকৌ মানে ৰাষ্ট্ৰীয় খেলত যোগদান কৰাৰ লগে লগে পদক পালেই তেওঁলোকৰ মানে আমাৰ অসম চৰকাৰে যিটো সুন্দৰ এটা ব্যৱস্থা কৰিছে, এইবিলাক ব্যৱস্থাৰ কাৰণে কিন্তু অসমৰ খেল জগতখন এটা নতুন ধৰণে আগবাঢ়িছে। আৰু ইয়াৰ মাজত যদি কোনোবাই কিবা সুবিধা ল'ব খোজে সেইটো এটা বেলেগ কথা, কিন্তু মই ভাবোঁ যে কালাৰী পাৰেডটো খেল হিচাপেই ভাৰতীয় ঐতিহ্যমণ্ডিত খেল হিচাপে পৰিগণিত হ'ব। সন্থাৰ সম্পাদকৰ দায়িত্বত আছে পাপু খান ডাঙৰীয়া, গতিকে তেখেতৰ নেতৃত্ব আপুনি কেনেকুৱা পাইছে, লগত আপোনাৰ সতীৰ্থ হিচাপে? নহয়, পাপু খানে কষ্ট কৰিছে। পাপু খানৰ কাৰণেইতো আজি কালাৰী পাৰেডটো বহুত তেওঁ গুৰু হয়, বহুতৰ মানে তেওঁ গুৰু। মই যিমানটো দেখিছোঁ যে যিমানখিনি কষ্ট কৰিছে তেওঁ সতীৰ্থসকলে, সেই কষ্ট কৰাৰ কাৰণেতো আজি আমি ফলটো পাইছোঁ। গতিকে যিয়ে কষ্ট কৰিছে, কষ্ট কৰাৰ ক্ষেত্ৰত মই সমালোচনা কৰিবৰ কাৰণে মই কেতিয়া নাযাওঁ, এইকাৰণে নাযাওঁ যে মই নিজে কথা পাতিছোঁ তেওঁলোকৰ লগত। গতিকে যিগৰাকীয়ে কষ্ট কৰিছে, ধুনীয়াকৈ আগবঢ়াই নিছে, মই ভাবোঁ যে কিবা তেওঁলোকৰ লগত কাৰ কি আছে মই এতিয়ালৈ গম পোৱা নাই, কিন্তু এটা কথা জানো, কালাৰী পাৰেডটো তেখেতৰ মানে যিটো প্ৰশিক্ষণ বা তেখেতৰ যিটো নেতৃত্ব, মানে খেলুৱৈসুলভ যিটো নেতৃত্ব, সেই নেতৃত্বৰ ক্ষেত্ৰত মই কিন্তু অস্বীকাৰ কৰিব নোৱাৰোঁ এই মুহূৰ্তত। আৰু সন্মুখত কি আহি আছে টুৰ্ণামেণ্ট আপোনালোকৰ? নহয়, আমাৰ বহুত মানে পাতিবৰ কাৰণে কিবা কিবি পাতিবৰ কাৰণে তেওঁলোকে মোৰ লগত কথা পাতিছে। মই ভাবিছোঁ কি যে আমাৰ যিটো বাজেটৰ অধিৱেশনৰ পিছত তেওঁলোকৰ সৈতে মই বহিম। কোকৰাঝাৰত এখন টুৰ্ণামেণ্ট আহি আছে বোধহয় ৰাজ্যিক আহি আছে, সকলো টুৰ্ণামেণ্টত যোগদান কৰা এটা মন হৈছে। গতিকে মই সভাখন যেতিয়া হ'ব আমাৰ সভাখনৰ পিছত মই কথা পাতিম। শেষত অসমৰ কালীপাতৰ খেলুৱৈসকলক কি ক'ব, বিশেষকৈ এইবাৰ যিসকলে পদক জয়ীসকলে অলপ ধৰি লওক হতাশাতো আছে, চাকৰি পাওক নেপাওক বা দুমজাত আছে বা ইতিমধ্যে সদনতো বাহিৰত ৰখি আছিলে, কি ক'ব শেষত? নাই, সিদিনাখন মানে আমাৰ মন্ত্ৰী ডাঙৰীয়ানীয়ে অতি ধুনীয়াকৈ তেওঁলোকক বুজাইছে, আমি বুজাইছোঁ আৰু কৈছোঁ যে চাকৰিৰ কাৰণে খেলা নহয়, খেল আমাৰ ভূপেনদাৰ গীতৰ ভাষাৰে বুজাই দিছোঁ যে খেল আমাৰ মানে কি যে শান্তি সম্প্ৰীতি আৰু আমাৰ কি যে গোটেই দেশৰে আমাৰ এটা সুন্দৰ আমাৰ প্ৰত্যাহ্বানমূলক এটা দিশ, যিহেতু আত্মৰক্ষামূলক কথাটো আছে। গতিকে তোমালোকে মানে কেৱল চাকৰিৰ কাৰণে বুলি নাভাবিবা, কিন্তু এই খেলটো আমাৰ জাতীয় সম্পদ হিচাপে লোৱা। আৰু এইদৰে আপুনি আগন্তুক সময়তো অসম কালীপাতৰ সন্থাৰ বাবে কাম কৰি যোৱাৰ নিশ্চয় আপোনাৰ দৃঢ় মন থাকিব। নহয়, মইতো আচলতে কি যে তেওঁলোকে যেতিয়া মোক খেলবিধৰ কথা ক'লে, মই যেতিয়া দেখিলোঁ যে খেলবিধ এটা নতুন সম্ভাৱনা কঢ়িয়াই আনে, তেওঁলোকে মোক যেতিয়া ধৰিলে যে আপুনি সভাপতি হ'ব লাগে, তেতিয়া মই স্বাভাৱিকতে মই বহু ক্ষেত্ৰত নাকচ কৰিছোঁ, কিন্তু এইটো খেলৰ ক্ষেত্ৰত মই নাকচ কৰা নাই। অসমৰ পৰম্পৰাগত খেলৰ সৈতে এইটো এটা সম্পৰ্ক আছে। গতিকে মই এটা কথাই ক'ব খুজিছোঁ যে মই যে সদায় থাকিম সেইটো সত্য নহয়, কাৰণ মই সময় দিব নোৱাৰোঁ। কিন্তু তথাপি এইটো কথা যে আৰম্ভণি পৰ্যায়ত মই যিখিনি পাৰোঁ সহায় কৰিছোঁ, আৰু ভৱিষ্যতে মই আৰু এগৰাকী কোনোবা ভাল যদি মানে মানুহ মই দিয়াৰ কথাও চিন্তা কৰিছোঁ। নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। বহুত ধন্যবাদ যে আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে কোনো ক্ষেত্ৰতে যাতে মানুহৰ ভুল বুজাবুজি নহয়, তাৰ কাৰণে যিটো প্ৰচেষ্টা গ্ৰহণ কৰিলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ এয়া আছিল সন্মানীয় বিধায়ক, লগতে অসম কালীপাতৰ সন্থাৰ সন্মানীয় সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া। তেখেতে জনালে কালীপাতৰ ক্ষেত্ৰৰ বহুখিনি কথা। আমি আশা কৰিম তেখেতে সপোন যিখিনি প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান বা বিদ্যালয় চাই থাকিব। গুগল স্পৰ্টছ এনি, ধন্যবাদ।